হয় পুনৰ যেন অসমৰ ৰাইজৰ মাজলৈ ঘূৰি আহিছে যি একালৰ যি প্ৰয়াত যি কিশোৰ দাস যিগৰাকী প্ৰতিভাৱান শিল্পী আছিলে ইতিমধ্যে তেওঁ বিভিন্ন জনৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছিল কিশোৰ দাস আৰু সেই কিশোৰ দাসৰ অভাৱ এতিয়াও অসমবাসী ৰাইজে বাৰুকেই অভাৱ অনুভৱ কৰে কিন্তু সেই কিশোৰ দাসৰ অভাৱ পূৰণ কৰিবলৈ এতিয়া আহিছে আমাৰ অসমৰ ৰাইজৰ মাজলৈ যি আৰিফ ৰাজা হাজোৰ খনিয়াদিৰ যি আৰিফ ৰাজা ইতিমধ্যে হাজোৰ খনিয়াদি আৰিফ ৰাজা কিশোৰ দাস হিচাপে ইতিমধ্যে ভাইৰেল হৈ পৰিছে সম্প্ৰতি সামাজিক মাধ্যমত আৰু এক প্ৰকাৰ তেওঁৰ যি ৰিলছ ইনষ্টা আৰু ফেচবুকৰ যি পেজত তেওঁ ইতিমধ্যে কিশোৰ দাস হিচাপে ভাইৰেল হৈ পৰিছে অসমৰ ৰাইজৰ মাজত আৰু অসমৰ ৰাইজৰ যি সাংস্কৃতিক প্ৰেমী ৰাইজসকলে যিসকলে কিশোৰ দাসক এতিয়াও পাহৰিব পৰা নাই সেই সকল ৰাইজে যেন এতিয়া আৰিফ ৰাজাৰ ভিডিঅ' বা আৰিফ ৰাজাৰ অভিনয়ক লৈ এতিয়া খুবেই সুখী কাৰণ তেওঁলোকে এতিয়া আৰিফ ৰাজাৰ মাজত বিচাৰি পাইছে প্ৰতিভাৱান যি যুৱক যি কিশোৰ দাস আমাৰ মাজৰ পৰা হেৰাই গৈছে সেই কিশোৰ দাসক যেন বিচাৰি পাইছে এই আৰিফ ৰাজাৰ ওচৰত আৰু মই এতিয়া উপস্থিত আছো এই তীৰ্থনগৰী হাজোৰ খনিয়াদিৰ এই আৰিফ ৰাজাৰ বাসগৃহত মই যদি সম্ভৱ হয় আৰিফৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আচলতে আৰিফে নিজে এখন দোকান দি তেওঁৰ ঘৰ চলাই নিছে তেওঁৰ আম্মা আছে তেওঁৰ আইতা আছে আৰু তেওঁৰ যি পৰিবাৰ তেওঁ একমাত্ৰ তেওঁ উপাৰ্জনকাৰী আৰু তাৰ সমান্তৰালকে তেওঁ এই যি তেওঁৰ ব্যৱসায়ৰ সমান্তৰালকে তেওঁ চলাই গৈছে তেওঁৰ অভিনয়ৰ প্ৰতি যি থকা দুৰ্বাৰ হেঁপাহ আৰু ইতিমধ্যে তেওঁ যি ৰীল বা ইনষ্টাত যিসমূহ ভিডিঅ' ইতিমধ্যে তেওঁ এৰি দিছে সেই ভিডিঅ'সমূহত কমেণ্ট লিষ্টত আহিছে কিশোৰ দাক আমি পুনৰ পাইছো কিশোৰ দা যেন লাগিছে আপোনাক বহুত কথা মই আৰিফ ৰাজাৰ পৰা জানিবলৈ বিচাৰিম আচলতে আৰিফ মোৰ ওচৰত আছে যে আৰিফ ইতিমধ্যে তুমি ভাইৰেল হৈ পৰিছা যে তোমাক কিছু লোকে নহয় বেছি সংখ্যক লোকে তোমাৰ ভিডিঅ' চাই ইনষ্টাত বা ফেচবুক ৰিলছত বা তোমাৰ যি হেৰিতে হওক তাতে তোমাক কিশোৰ দা বুলি কয় কি কবা এনে ভাল লাগে মানুহে মানে কিশোৰ দা বুলি ক'লে আৰু ভাল লাগে কিন্তু কিশোৰ দাৰ দৰেতো আমি কেতিয়াও হ'ব নোৱাৰো আৰু কিশোৰ দা এটা এক্টৰ আছিল আৰু এনে আৰু কিশোৰ দাৰ বুলি ক'লে আৰু ভাল লাগে আৰু মানে কেতিয়াবা যদি মই এনে ফুৰিব যাওঁ বজাৰে যাওঁ আৰু মানুহে আৰু কিছুমানে দেখা পালে আৰু কৈ থাকে কিশোৰ দাস ক'লে আৰু ভাল লাগে কিন্তু কিশোৰ দাটো হ'ব নোৱাৰো কেতিয়াও আৰু এনে মানুহে ক'লে এনে ভাল লাগে আৰু যি ফেচবুক ৰিলত তুমি ইতিমধ্যে ভাইৰেল হৈ পৰিছা আৰু বিভিন্ন জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতত তুমি অভিনয় কৰিছা আৰু ৰাইজৰ পৰা যথেষ্ট মৰম আশীৰ্বাদ পাইছা আচলতে অভিনয়ৰ প্ৰতি তোমাৰ খুব দুৰ্বলতা আছে নেকি অভিনয় কৰি মানে মই বহুত ভাল পাওঁ আৰু এনে আৰু মই মানে বহুত আগৰ পৰাই ট্ৰাই কৰি আছিলো আৰু কিন্তু মই হঠাৎ আৰু ভাইৰেল হৈ যাম আৰু গম পোৱা নাছিলো আৰু মানে ফাৰ্ষ্টতে মই এটা ৰিলছ দিছিলো আৰু ৰিলছ দিয়াৰ পিছত আৰু এটা ৰিলছ মানে বহুত ভাইৰেল হৈ গ'ল আৰু তাৰপিছত মই আৰু মানে এনে টাইম ওলাই কেনে আৰু ৰিলছ দিব ষ্টাৰ্ট কৰিলো আৰু মই এনে মানে দোকানো এটা চলাও আৰু সৰু সুৰা দোকান আছে আৰু সেইটো চলাও আৰু কেতিয়াবা মাজে এনে টাইম পালি আৰু এনে সৰু সুৰা 10 মিনিট টাইম ওলাই কেনে আৰু ৰিলছটো আপলোড কৰি দিও আৰু ৰিলছটো আপলোড কৰি দিয়াৰ পিছত আৰু পটকে ভাইৰেল হৈ যায় কমেন্টত কি আহে এনে কমেন্টত আৰু কিশোৰ দাস যেন লাগিছে আৰু এনে কিশোৰ দাক আমি ঘূৰাই পালো এনেকে চেম কৈ থাকে আৰু এনে ক'লে আৰু ভাল লাগে কমেন্ট গিলা চাই কিনে আৰু বেছি ভাল লাগে আচলতে তোমাক তুমি এই যিটো যাত্ৰা এই যিটো তুমি ৰিলছ বনাই আছা বা ইনষ্টাত যিসমূহ তুমি ভিডিঅ' আপলোড কৰি আছা তোমাক কোনে সহায় কৰি আহিছে এনে মোৰ বেছিভাগ মানে লগৰ চলি কেতিয়াবা যদি মানে লগৰ ল'ৰাবিলাক ক'লে আৰু কি এটা ভিডিঅ' শ্বুট কৰি দিয়া এনেকে কৰি দিয়ে আৰু কেতিয়াবা যদি লগৰ ল'ৰা আৰু বিজি থাকিলে আৰু মোৰ মাও হেল্প কৰি দিয়ে আৰু মোৰ এনে ঘৰৰ আৰু কোনোবা আৰু কাৰোবাক ক'লে আৰু হ'ল আৰু হেল্প কৰি দিয়ে আৰু ভিডিঅ' শ্বুট ধৰি দিয়ে আৰু কৰি দিয়ে আৰু আচলতে তোমাৰ ঘৰত কোন আছে মোৰ ঘৰত মানে এনে আম্মা আছে মই আছো আৰু নানী আৰু আমাৰ ৱাইফ একমাত্ৰ উপাৰ্জনকাৰী তুমি একমাত্ৰ উপাৰ্জন কৰা আৰু তাৰ সমান্তৰালকে তুমি এই ৰিলছো বনাই আছা আৰু ইতিমধ্যে আচলতে আৰিফ ৰাজা মই পুনৰবাৰ কৈছো যে হাজোৰ খনিয়াদিৰ যি আৰিফ ৰাজা
এই আৰিফ ৰাজা ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আমাৰ একালৰ যি প্ৰতিভাৱান যি শিল্পী আছিলে কিশোৰ দাস আমাৰ মাজৰ পৰা হেৰাই গৈছে সঁচাকে দুখ লাগিবলগীয়া কিয়নো তথাপিও তাৰে মাজতে কিশোৰ দাসৰ অভাৱ যেন এতিয়া অনুভৱ কৰা নাই অসমৰ সাংস্কৃতিক প্ৰেমী ৰাইজে যিসকল ৰাইজে কিশোৰ দাসক ভাল পাইছিলে আৰু এই কিশোৰ দাসৰ হাইলাখ কিশোৰ দাস যেন লগা যি আৰিফ ৰাজাই সম্প্ৰতি ইতিমধ্যে মই পুনৰবাৰ কৈছো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰিফ ৰাজা আৰু আৰিফৰ পৰা মই আৰু জানিবলৈ বিচাৰিম যে আৰিফে কেতিয়াৰ পৰা তুমি এই ইনষ্টা বা ফেচবুক ৰিলছ আৰম্ভ কৰিছা মই ৰিলছ বনোৱাটো তাৰমানে আজি 5 মান্থ মান হ'ল আৰু তেতিয়াৰ পৰা মানে ষ্টাৰ্ট কৰিলো আৰু মাত্ৰ 5 মাহ হৈছে ফাৰ্ষ্টতে মই এটা ভিডিঅ' দিলো আৰু দিয়াৰ পিছত আৰু এনে ভাইৰেল হৈ গ'ল ভিডিঅ'টো তাৰপিছত আৰু এনে ভাল লাগিল আৰু মানে বহুতে মানুহ কমেন্ট লাইক কিশোৰ দাস যেন লাগিছে আৰু সেম এনে তাৰপিছত আৰু মই ভাবিলো মানে এটা ভিডিঅ' দিয়াতে আৰু ইমান ভাইৰেল হৈ গৈছে আৰু তাৰপিছত আৰু দি থাকো আৰু এনেকে 10 মিনিট 5 মিনিট এনে টাইম ওলাই কেনে আৰু ৰিলছ আপলোড কৰি দিওঁ আৰু কামত লাগি আৰু কমেন্টত তোমাক কোনোবাই কৈছে নে আগুৱাই যোৱা বা এনেকুৱা কাম কৰি থাকা বহুতে আৰু কৈ থাকে আগুৱাই যোৱা এনেকে কৰি থাকা আৰু ভাল লাগে আৰু তোমাৰ মানে মাজত আৰু আমি কিশোৰ দাসক দেখা পাইছো মানে ভাল লাগিছে আৰু এনেকুৱা লাগিছে আৰু মানে কিশোৰ দাক পাই গেলো আৰু আমি বহুত মানুহে আৰু কৈ থাকে আৰু কমেন্টত আৰু ভাল লাগে যদি তুমি সুবিধা পোৱা অভিনয় কৰিবলৈ তুমি আগ্ৰহী নে যদি তুমি কৰবাত সুবিধা পোৱা যে কোনো এটা ষ্টৰীত নাইবা কোনো এখন ছবিত কি কবা মানে কোনোবা যদি মানে এনে মাতে আৰু কিবা যদি কাম দিয়ে আৰু তেনেহলে কৰিম আৰু এনে আৰু কৃষ্ণপ্ৰ হয় আচলতে মই আৰিফ ৰাজাৰ লগত কথা পাতি আছিলো আৰু আৰিফে একমাত্ৰ এইখন ঘৰৰ উপাৰ্জনকাৰী আৰু তেওঁৰ যি পৰিয়াল তেওঁ নিজে উপাৰ্জন এই যি তেওঁৰ সৰু সুৰা ব্যৱসায় এটা আছে আৰু সেই ব্যৱসায়েৰে তেওঁ নিজৰ পৰিয়ালটো চলাই নিছে আৰু তাৰ সমান্তৰালকে তেওঁ ৰিলছ ইনষ্টা বা যি ফেচবুকত তেওঁৰ যি ভিডিঅ'সমূহ আপলোড দিয়ে তাৰ পিছতে তেওঁৰ ফেচবুক বা ৰিলছসমূহত কমেন্ট আহে যে কিশোৰ দাস যেন লাগিছে বা আপোনাক কিশোৰ দাস যেন লাগিছে বা কিশোৰ দাৰ অভাৱ এতিয়া আমি অভাৱ অনুভৱ নকৰো কিয়নো আপোনাক হাইলাখ কিশোৰ দাৰ নিচিনা লাগে মই আৰিফৰ পৰা আৰু জানিবলৈ বিচাৰিম যে আৰিফ তোমাৰ জীৱনত সংগ্ৰাম আছে কাৰণ তুমি অলপ আগতে কৈছিলা যে তোমাৰ দেউতা সৰুতে ঢুকাইছে তাৰে মাজতে তুমি এনেকে জীৱন সংগ্ৰাম চলাই গৈছা মানে আমাৰ দেউতা মই যেতিয়া মানে 15 বছৰৰ আছিলো তেতিয়া মানে ঢুকাইছে আৰু তাৰপিছত তেতিয়াৰ পৰা তাৰমানে আম্মা মই নানি আৰু তিনিওৱে থাকিলো আৰু এনেকে তাৰপিছত মানে এনে পঢ়িবৰ কাৰণে বহুত মন আছিল আৰু তাৰপিছত আৰু যেতিয়া দেউতা মানে ঢুকালে আৰু ঢুকোৱাৰ পিছত আৰু মই মানে পঢ়া পাতিটো মানে এনে অফ হৈ গ'ল আৰু তাৰপিছত তেতিয়াৰ পৰা মানে পঢ়িবই নোৱাৰিলো আৰু তাৰপিছত আৰু এনেকে চলিলো আৰু তাৰপিছত এটা সৰু সুৰা দোকান আছে আৰু সেইটো দি আৰু চলো আৰু তাৰপিছত আৰু মাজতে আৰু মানে এনে ৰিলছ দিলো আৰু দিয়াৰ পিছত আৰু ভাইৰেল হ'ব বুলি ভাবাই নাই আৰু তথাপিও ভাল লাগিছে ৰাইজৰ মৰম পাই ভাল লাগিছে বহুত ভাল লাগিছে আৰু লাইক চাইক কৰিলে আৰু কমেন্ট কৰিলে সেইটোৱে চাই কিনে বহুত ভাল লাগে কিবা এটা প্ৰাপ্তি পোৱা যেন লাগে বহুত হয় আচলতে এনেকে হাইলাখ কিশোৰ দাস যেন লগা আৰিফে আমাৰ আগতো জানিবলৈ দিছে যে যেতিয়া ভিডিঅ' এটা আপলোড কৰাৰ পিছত কমেন্ট আহে যে আগুৱাই যোৱা বা এনেকুৱা কাম কৰি থকা বা আপোনাৰ মাজত আমি কিশোৰ দাক বিচাৰি পাইছো তেতিয়া আৰিফৰ খুব ভাল লাগে আৰু আৰিফৰ এটা খুবেই গুৰুত্বপূৰ্ণ কথা যে আৰিফে যি সৰুৰে পৰা এক জীৱন সংগ্ৰাম চলাই গৈছে কিয়নো তেওঁ যেতিয়া সৰু আছিল তেতিয়াতে তেওঁৰ দেউতাক ঢুকাইছিলে আৰু দেউতাক ঢুকোৱাৰ পিছত তেওঁৰ যি মা আৰু আইতাৰ লগত তেওঁৰ জীৱন সংগ্ৰাম চলাই গৈছিল আৰু মোৰ লগত তেওঁৰ আইতা আছে আৰিফ এতিয়া ভাইৰেল হৈ পৰিছে সকলোৱে আৰিফৰ ভিডিঅ' চাই আৰিফক ৰাইজে মৰম দিছে কেনেকুৱা লাগিছে ভাল লাগিছিল আৰিফক মৰম কৰে নে আপুনি কিমান মৰম কৰে গোটাই মৰম আছে ন আৰিফৰ এতিয়া ভিডিঅ' চবেই চাই মানুহে ভাল লাগিছে চাইছি আৰিফেতো দেউতাকক সৰুতে ঢুকাইছে আৰিফে ঘৰখন চলাই আছে এতিয়ালৈকে ঘৰখন চলাই আছে সি যদি আৰিফক কোনোবাই অভিনয় কৰিব মাতে কৰবাত গলে মাতিলে কেনেকুৱা লাগিব আপোনাৰ ভাল লাগিব ন ভাল লাগিব হয় এনেকে আমি
আৰিফৰ লগত কথা পাতিলো আৰু আৰিফে এতিয়া মই পুনৰবাৰ কৈছো সম্প্ৰতি আৰিফ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত আৰু আৰিফৰ এই জয়যাত্ৰা অব্যাহত থাকক আৰু আৰিফৰ মাজত যি অসমৰ ৰাইজে যি কিশোৰ দাসক বিচাৰি পাইছে আৰু তেওঁ কৈছে যে কিশোৰ দাস হ'ব নোৱাৰিলেও যেন তেওঁ কিশোৰ দাসক কিছু অনুসৰণ কৰিছে আৰু অসমৰ ৰাইজে তেওঁক আদৰি লওক আৰু তেওঁ কৈছে যে অভিনয়ৰ প্ৰতি তেওঁৰ দুৰ্বাৰ হেঁপাহ আছে আৰু পৰৱৰ্তী সময়ত যদি কোনোবাই তেওঁক এই সুবিধা দিয়ে অভিনয়ৰ সুবিধা দিয়ে তেওঁ খুবেই আগ্ৰহী আৰু এই যি আচলতে মই পুনৰবাৰ কৈছো যে এক প্ৰকাৰ দৰিদ্ৰ ঘৰৰ ল'ৰা যি আৰিফ ৰাজা এই আৰিফ ৰাজাই নিজে এই এতিয়ালৈকে তেওঁৰ যি পৰিয়াল তেওঁৰ এই 4জনীয়া যি পৰিয়াল তেওঁ এই পৰিয়ালটো চলাই গৈছে আৰু তাৰ মাজতে তেওঁ এই জীৱন সংগ্ৰাম চলাইছে এটা সৰু ব্যৱসায় কৰি আৰু এই সৰু ব্যৱসায়ৰ মাজতে তেওঁ তাৰ মাজতে অভিনয়ৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবে তেওঁ ৰিলছ বনাইছে ফেচবুক পেজত তেওঁৰ ভিডিঅ' আপলোড দিছে বা ইনষ্টাত তেওঁৰ ভিডিঅ' আপলোড দিছে আৰু অসমৰ ৰাইজে আঁকোৱালি লৈছে আৰু আমিও কৈছো পৰৱৰ্তী সময়ত আৰিফৰ যি জয়যাত্ৰা এই জয়যাত্ৰা অব্যাহত থাকক আৰু আৰিফ ৰাজাৰ এই যি দীঘলীয়া যি যাত্ৰা এই দীঘলীয়া যাত্ৰাই সাৰ্থকতা পাওক